এতিয়া আমাৰ মাজত আমন্ত্ৰণ তিথি যথেষ্ট, কিন্তু তাৰ মাজতে আমি দুই এজনক খবৰ দিবই লাগিব। আমাৰ মাজত আছে হিৰাজ কাশ্যপ, বিশিষ্ট চিত্ৰ পৰিচালক হিৰাজ কাশ্যপ। অসমত মোৰ ছাত্ৰ আছিল আৰু মোৰ অতি মৰমৰ, গতিকে বিশ্ববিদ্যালয়ত থাকোঁতে তেওঁ মোৰ অতি সান্নিধ্যত আছিল আৰু তেওঁ আমাৰ এই অনুষ্ঠানৰ লগত জড়িত হৈ আছে। মই তেওঁক দুআষাৰ কথা ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ। সৰস্বতী বাগধানী অসমৰে নহয়, গোটেই ভাৰতবৰ্ষৰে একমাত্ৰ শিক্ষানুষ্ঠান, য'ত বাগধানী থেৰাপিৰে মুখৰ মাত উলিওৱা হয়। আহক আপোনাৰ সন্তানটিৰ মুখৰ মাত শুনিবলৈ সৰস্বতী বাগধানীলৈ লৈ আহক। আৰু বাকী মঞ্চৰ উপস্থিতৰ নাম কৰিলে নামবিলাক মনত নাথাকে। আৰু এটা কথা হ'ল কি, মই আগতে আজি গাড়ীত ভাবি আহিছিলোঁ যে এইটোখন সেইটোখন ঘৰত অকণমান টোপনি লাগিছিলোঁ, কাগজখন কাঢ়িতে থাকে পাহৰি আহিলোঁ। গতিকে মই এতিয়া কি ক'ম সেইটো এটা মোৰ অকণমান নিজৰ কাৰণে, আৰু সাধাৰণতে মই অকণমান পিছুৱাই থাকোঁ। আজি এই অনুষ্ঠানটোত মই আহিছোঁ অন্তঃকৰণে ভাল পাওঁ কাৰণে এই অনুষ্ঠানটোলৈ আহিছোঁ। যাওঁ সভাপতি উপলক্ষে আজি এই অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল মোৰ অতি সাধাৰণ ব্যক্তি। মই মনোনাৰ কথা কি ক'ম, মনোনাৰ কথা সকলোৱে কৈছে। মোৰ অত্যন্ত মোৰ ঘনিষ্ঠ বন্ধু, আমি বহুত কাল একেলগে অতিবাহিত কৰিছোঁ। মই কিন্তু আজি এই স্কুলত আহোঁতে মোৰ দুটামান কথা মোৰ মনত পৰিছে, শৈশৱৰ কথা। সৰুতে মই তিনিটা প্ৰকৃতিৰ ব্যক্তিক ভয় কৰিছিলোঁ। এক হ'ল মাষ্টৰ, ২ নম্বৰ হ'ল ডাক্তৰ, ৩ নম্বৰ হ'ল পুলিচ। এই তিনিগৰাকীয় ব্যক্তিৰ পৰা মই সদায় আঁতৰত থাকিবলৈ ইচ্ছা কৰিছিলোঁ। কিন্তু মোৰ সৌভাগ্য এনে দুৰ্ভাগ্য, মোৰ ঘৰতে মাষ্টৰ আছিল, মোৰ দেউতা হাইস্কুলতে শিক্ষক আছিল। তথাপিও আমি যিখন স্কুলত পঢ়িছিলোঁ, যিখন আমি প্ৰাইমাৰী স্কুলত পঢ়িছিলোঁ, তাৰ এজন বুঢ়া হেড ছাৰ আছিল। আমি সকলোৱে বুঢ়া হেড ছাৰ বুলি কৈছিলোঁ। সেই হেড ছাৰ ইমান আমি যিকোনো মানে খাইছিলোঁ, কোনো হিচাপ নাই। আমি হেড ছাৰৰ কোনোবাই আমি ভাবোঁ, মনতে আমি আলোচনা কৰোঁ, বুঢ়া হেড ছাৰৰ বেমাৰ চেমাৰ নহয় নেকি, বেমাৰ হৈ দুদিনমান যদি ঘৰত পৰি থাকে আমাৰ কাৰণে খুব মানে আনন্দৰ কথা। ছাৰৰ বেমাৰো নহয় মানে ছাৰ ৰেগুলাৰ ওচৰতে ঘৰ ৰেগুলাৰ ছাৰ আহিব। আৰু যেতিয়া ছমাহিলী পৰীক্ষাৰ বহি দিয়ে ছাৰে তেতিয়া মানে অত্যন্ত কোবাই। মই জীৱনৰ এটা সঁচা কথা আজিলৈকে ক'তো কৈ পোৱা নাই, মানে মই লাজতে কোৱা নাই, কিন্তু আজি মই ক'ম। আজি মই মানে সেইটো লাজ কাটি কৰি মই ক'ম সেইটো কথা। সেই বুঢ়া হেড ছাৰে যেতিয়া ছমাহিলী পৰীক্ষাৰ বহীবিলাক দিয়ে, সকলোকে মানে একদম উত্তম দিয়ে। মানে 70 পালেও সি মাৰ খাব, 80 পালেও মাৰ খাব, 100টো কোনেও নাপায়। তাৰপিছত কিন্তু ছাৰে কিন্তু নকয় যে কোনে কিমান নম্বৰ পাইছে, সেই কথাটো ছাৰে নকয়। এখনকে বহী দি এই বহী এই অংক কৰিবলৈ আহিছ এইটো বুলি মাৰে। তাৰপিছত মোৰ পাল তেতিয়ালৈকে অহা নাই। মই ভাবিছোঁ আজি আৰু লাইফটো শেষ আৰু আজিকালি কি হয় ভগৱান জানে। মই জানোৱে পৰীক্ষা ইমান ভাল হোৱা নাই। এইটো বৰ বেছি আমাৰ তেতিয়া মান আছিল, 100 মান মানৰ কথা থাকে, 100 মান কথা। তাৰপিছতে এনেকে মাৰ খাই আছে প্ৰত্যেকে। মোৰ ওচৰত যিজনে মাৰ খাই আছে তাক মই ক'লো, তই কিমান নম্বৰ পালি? ছাৰেতো নকয়, তইতো মাৰো খালি। কিন্তু মই 50 পাইছোঁ, 50 অসমীয়াত কৈছে 50 পাইছোঁ। তই 50 কিমান মাৰ খালি, মই বাৰু কিমান মাৰ খাওঁ। শেষত মোৰ পাল আহিল। মোৰ পাল আহোঁতে মই তাতকৈ বহুত মাৰ খালোঁ। তাৰমানে মই 0 পালোঁ। বহীখন আমি যে চাওঁ মই 0, জীৱনত মই অংকত 0 পালোঁ। মই প্ৰাইমাৰী স্কুলত অংকত বহুত বেয়া আছিলোঁ, তাৰ কাৰণে মানে মই বহুত মানে কি হৈছিলোঁ। আৰু এই বুঢ়া হেড ছাৰে এদিন আমাক মানে এইটো 0 পালোঁ গ'ল চেপ্টাৰ। বুঢ়া হেড ছাৰে মানে এবাৰ মানে আমাক মানে সুধিছিলে যে কোনে কি হবি। আমাৰ মানে ফাৰ্ষ্ট বয়, ছেকেণ্ড বয়, আমাৰ যিটো বেটছ আছিল, বেটছৰ ফাৰ্ষ্ট বয় সি ইঞ্জিনিয়াৰ, ছেকেণ্ড বয় ডক্টৰ হ'ল। আচ্ছা, সেই প্ৰত্যেকজন ল'ৰাকে সুধিছে তই কি হবি? সি কৈছে মই ইঞ্জিনিয়াৰ হ'ম। যা। তই কি হবি? মই বোলে প্ৰফেচৰ হ'ম। যা। তাৰপিছতে আৰু যিকেইজনে উত্তৰ নিদিয়ে সেইজনক মানে ছাৰে
পিতে পিটি পেলাই কবি তই গৰু চৌৰি পিটি পেলাই কয় তই গৰু চৌৰি তেনেকে কোনোবাই কয় প্ৰফেচাৰ হ'ম কোনোবাই কয় উকিল হ'ম কোনোবাই কয় ডক্টৰ হ'ম এনেকে মানে পাৰ হৈ গ'ল তাৰপিছতে মোৰ পাল কৰি মই মানে কি ডিচিশ্যনটো মই ল'ব পৰা নাই বহি থাকি মই যে ডক্টৰ হ'ম বুলি ক'ম নেকি ছাৰ আকৌ মই ডক্টৰ হ'ব পাৰিম জানো মইতো কনফিডেণ্ট নাই এবাৰ ভাবিলোঁ ইঞ্জিনিয়াৰ হ'ম বুলি ক'ম নেকি ইঞ্জিনিয়াৰ হ'ম বুলি ক'লে ছাৰ ভাল পাব নাই মইতো ভাবিলোঁ নাই ইঞ্জিনিয়াৰ হ'ম বুলি ক'বলৈ মোৰ মানে সেই কনফিডেন্টটো অহা নাই এনেকে মানে ভাবি থাকোঁতে ডবৰমুদৰকে ছাৰে বোলে কি হ'ব তই মইতো উত্তৰটো দিবলৈ মোৰ ডিলে হৈ গ'ল মানে টাইম পাছ হৈ গ'ল ছাৰে মোক মানে একদম জবৰা পিটন দি কৈছে তই গৰু চৌৰি মই সেই কথাটো সদায় মনত ৰাখিলোঁ যে গৰু চৌৰি সঁচাকৈ হ'ব লাগিলে বৰ ডাঙৰ কথা আজি তাৰিখত হ'ব লাগিলেতো এনকাউণ্টাৰ কৰিব পাৰি কিন্তু মই গৰু চৌৰি নহ'লোঁ মোৰ ভাগ্য ভাল মই পিছৰ ফালে অলপ দেৰি শুনিলোঁ আৰু এই ছাৰহঁতৰ নিচিনা ছাৰক গৰুক মই ওচৰৰ পৰা পালোঁ পাই মোৰ জীৱনটো মই ধন্য হ'ল মনোহতৰ নিচিনা ল'ৰা মোৰ সংগ মোৰ বন্ধু বান্ধৱ পালোঁ মোৰ জীৱনটো ধন্য হ'ল আৰু আচলতে সেইবিলাকে মোৰ জীৱনৰ অনুপ্ৰেৰণা এই স্কুলখন মোৰ অত্যন্ত অনুপ্ৰেৰণাৰ অংগ এই স্কুলখন যেতিয়া সাংবাদিক মই যোৱা নাই যেতিয়া জোৰদত আছিল প্ৰায় মই গৈছিলোঁ প্ৰায় কাৰণ মই সেই সময়ত তাৰ ওচৰতে বসবাস কৰিছিলোঁ গতিকে প্ৰায়ে গৈছিলোঁ খালি ইয়াত অহাৰ পৰা মোৰ অকণমান যোগাযোগ কমি গৈছে তেওঁলোকে যিখিনি কৰিছে সেইখিনি আৰু ক'বলৈ মোৰ ভাষা নাই তেওঁলোকে যিখিনি এতিয়া এই স্কুলৰ কাৰণে কৰি আছে এইটো এটা অনুষ্ঠান এজন আমাৰ ছাত্ৰ ব্যক্তিয়ে কৈছে যে তেওঁলোকে পৃথিৱীতে নাম কৰিব লাগে কিন্তু তেওঁলোকৰ সেইমতে প্ৰমোশ্যন হোৱা নাই আজিকালি দিন হ'ল মাৰ্কেটিঙৰ যুগ আপুনি কি কৰিছে সেইটো ডাঙৰ কথা নহয় কিন্তু আপুনি মাৰ্কেটিং কৰক যে মই অমুক কৰিছোঁ মই তমুক কৰিছোঁ আপুনি দেখুৱাওক প্ৰমোশ্যন কৰক আজিকালি গোটেই যুগটো মাৰ্কেটিঙত চলি আছে গোটেই পৃথিৱীখনে মাৰ্কেটিঙত চলি আছে স্কুল কলেজ হস্পিটেল মেডিকেল ইঞ্জিনিয়াৰিং প্ৰতিষ্ঠান চব সকলো অনুষ্ঠান মাৰ্কেটিঙত চলি আছে কিন্তু ৰবীন্দ্ৰনাথৰ এই সৰস্বতী প্ৰাথমিকত মাৰ্কেটিঙৰ পৰা অলপ পৃথকীকৰণ হৈ নিজস্ব আইডিয়লজি নিজস্ব এটা প্ৰিন্সিপলত তেওঁলোকে অৱস্থান কৰি আছে তেওঁলোকে নীৰৱে একজন দীৰ্ঘম্যাদী গৱেষণা কৰি আছে সেইকাৰণে এই প্ৰতিষ্ঠান বা এই অনুষ্ঠানটো মই উত্তৰতৰ কামনা কৰিছোঁ ভৱিষ্যতে কি পাৰোঁ কি নোৱাৰোঁ সেইটো মই নিজৰ ফালৰ পৰা যিখিনি তেওঁলোকক সহায় সহযোগ কৰিব লাগিব কৰি যাম বুলি প্ৰতিশ্ৰুতি দিলোঁ আজিকালি কিন্তু সেই ঈশ্বৰৰ সেই আমাৰ ঘৰৰ যিটো মাষ্টৰ বুলি ভয় কৰাৰ প্ৰকৃতি আছিল সেইটো কনচেপ্ট আজিকালি হ'ল আজিকালি মৰমীয়া ল'ৰা ছোৱালীক বস কৰে আমি বাৰু পাই আহিলোঁ সেইবিলাক এটা বেলেগ কথা গতিকে এতিয়া মই জানো তেওঁলোকে যথেষ্ট ল'ৰা ছোৱালীখিনি নিজৰ সন্তানৰ নিচিনা মৰম কৰে তেওঁলোকে নিজৰ সন্তানৰ নিচিনা মৰম কৰি এই ল'ৰা ছোৱালীখিনি জন্ম দীঘল কৰিছে ধন্যবাদ জনাইছোঁ আৰু মই কৃতজ্ঞ আপোনালোকৰ প্ৰতি সৰস্বতী বাগদিনীৰ ছাত্ৰ ছাত্ৰীয়ে এটা বিহু নৃত্য পৰিৱেশন কৰিব এইটোও চলি থাকিব সময়ৰ কাৰণে মই বৰ আগুৱাই যাবলগীয়া হৈছে বিহু নৃত্য প্ৰদৰ্শন কৰিব কোনে এতিয়া ইয়াত দিছে গীতাঞ্জলি দেৱী ৰুদিষ্ণা পেগু সুকন্যা কৌশিক দীপান্বিতা দেৱী